গৰুখুটি প্ৰকল্পত এটা দিন কটালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৃষি প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে হস্ততাঁত মীন পালন মৰাণৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্পকে ধৰি কেইবাটাও প্ৰকল্প লগতে গৰুখুটিৰ ভাগৱত নামঘৰলৈ ঘোষণা কৰিলে 1 কোটি টকাৰ সাহায্য গৰুখুটিত মুখ্যমন্ত্ৰীৰ এদিন বহুকেইটা কাৰ্যসূচীৰে তথা প্ৰকল্প মুকলি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ দিনটো কটালে সিদিনা প্ৰশাসনে উচ্ছেদ চলোৱা গৰুখুটিত পুৱাই গৰুখুটিৰ ঢলপুৰৰ শিৱ মন্দিৰত আশীষ লৈ বুজ ললে মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰাণৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্প মুকলি কৰে গৰুখুটি প্ৰকল্পৰ খেতি খোলাত নিয়োজিত কৃষক তথা শ্ৰমিকৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে গৰুখুটি প্ৰকল্পতে থকা ভাগৱত নামঘৰলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়ালে 1 কোটি টকাৰ সাহায্য 500 শালৰ সুবিধাৰে মুকলি কৰিলে বস্ত্ৰতাঁতৰ এটা নতুন প্ৰকল্প ইয়াৰ লগতে গৰুখুটি প্ৰকল্পত এটা মীন পালন প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিলে গোহালি গাহৰি পামৰ বিস্তৃত কাৰ্যসূচীৰ মাজতে গৰুখুটিৰ কৃষি প্ৰকল্প পৰ্যবেক্ষণ কৰি সৰিয়হতলীত মুখ্যমন্ত্ৰীগৰাকীয়ে ফটো উঠিলে এখন বিশাল জনসভাত ভাগ লৈ কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে এনে প্ৰকল্পৰ কথা কংগ্ৰেছে ভাবিব পৰা নাছিল জাতিটোক আকৌ এবাৰ কৰ্মসংস্কৃতিৰ ফালে লৈ আহিবৰ বাবে এই গৰুখুটি প্ৰকল্প প্ৰেৰণাৰ প্ৰতীক হৈ ৰব তাক মই বিশ্বাস কৰোঁ যিসকলে এই কামক বিৰোধিতা কৰিছিল তেওঁলোকে গৰুখুটি দেখাও নাই আৰু কংগ্ৰেছে বিচাৰিলেও অসমত কিছুমান কাম হ'ব আৰু কংগ্ৰেছে নিবিচাৰিলেও অসমত কিছুমান কাম হ'ব যিখিনি ভোট পায় এজনো অসমীয়াই ভোট নিদিয়ে আৰু তেনেকুৱা ৰাজনৈতিক দল এটা ৰাজ্যত চলি থাকিব লাগে নে নাই তেওঁলোকে চিন্তা কৰক পুলিং বুথবিলাকত অসমীয়া মানুহৰ পুলিং বুথবিলাকত তেওঁলোকে এটাও ভোট নোপোৱা হৈছে তাৰ পিছত তেওঁলোকে ৰাজনীতি কৰিব লাগে নে নাই তেওঁলোকে নিজে সিদ্ধান্ত লয় সভাৰ পিছতে গৰুখুটি প্ৰকল্পত উৎপাদিত খাদ্য সামগ্ৰীৰে গৰুখুটিবাসীয়ে অপ্যায়ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীক খোৱালে গুজৰাটৰ পৰা অনা গিৰ গাইৰ গাখীৰ ঘিউ গৰুখুটিৰ পৰা কেমেৰা পাৰ্চন অন্ধনৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যসভাৰ 12 সাংসদক শীতকালীন অধিৱেশনৰ পৰা নিলম্বন কৰাক লৈ উত্তাল হৈ পৰিল উচ্চ সদন সদনৰ মজিয়াতে বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেই নিলম্বন খাৰিজ কৰিবলৈ আবেদন জনাইছিল কিন্তু উপাধ্যক্ষ আবেদন খাৰিজৰ কৰাৰ পিছতে বিৰোধীয়ে প্ৰতিবাদত উত্তাল কৰি দিলে উচ্চ সদনখন বিৰোধীৰ প্ৰতিবাদী শ্লোগানৰ তিনিবাৰকৈ স্থগিত হয় সদনৰ কাম কাজ ইয়াৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে গান্ধী মূৰ্তিৰ সমীপত 12 সাংসদক নিলম্বনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে 12 নিলম্বিত সাংসদেও গান্ধী মূৰ্তিৰ কাষতে বহি প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখযোগ্য যে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ অন্তিম দিনা সদনত উত্তাল পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে কংগ্ৰেছৰ 6 জন তৃণমূল আৰু শিৱসেনাৰ 2 গৰাকী আৰু CPIM CPIৰ এগৰাকী সাংসদক শীতকালীন অধিৱেশনত নিলম্বন কৰা হৈছে কংগ্ৰেছৰ নিলম্বিত সাংসদৰ মাজত আছে অসমৰ সাংসদ ৰিপুন বৰাও माननीय रेवती रमन सिंह बचाना होगा मोदी सरकार है सांसद का निलंबन वापस लो शीतकालीन सत्र से राज्यसभा सांसदों का निलंबन वापस लो मोदी सरकार हाय तानाशाही नहीं चलेगी तानाशाही बंद करो तानाशाही बंद करो मोदी सरकार मोदी सरकार मोदी सरकार संसद होता है बहस के लिए डिबेट और डिस्कशन के लिए संसद में बहस करने नहीं देना लोगों को मुद्दे उठाने नहीं देना ये क्या संसद की गरिमा बढ़ाती है शोभा बढ़ाती है क्या कहना चाहते हैं बात करने नहीं देंगे डिक्टेटोरियल एटीट्यूड रखेंगे और किसी भी तरह का बहस होने नहीं देंगे और ये शोभा बढ़ा देगी पार्लियामेंट की संख्या ये लोग जिस तरह से
इस सेशन में भी अपोजिशन एमपीज को सस्पेंड करके अपनी मनमानी करने की ये जो कोशिश कर रहे हैं, ये हम होने नहीं देंगे। प्रोटेस्ट चलता रहेगा और जब तक ये सस्पेंशन वापस नहीं लेंगे। কোহিমাৰ কিছামা ভিলেজত অনুষ্ঠিত হৈছে হৰ্ণবিল ফেষ্টিভেল। উৎসৱ হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ পৰম্পৰাগত বিন্যাসত অনুষ্ঠিত হৈছে। নাগালেণ্ডৰ ৰাজ্যৰ দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে 1 পৰা 10 দিনীয়াকৈ 1 ডিচেম্বৰৰ পৰা 2 দিনীয়াকৈ সাংস্কৃতিক আৰু পৰ্যটনৰ সমাৰোহ হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত হৈ আহিছে। এতিয়া শীতৰ বতৰ, চাৰিওফালে কুঁৱলীৰ ডাঠ আস্বাদন। তাৰ মাজতে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কৃষি প্ৰধান জিলা গোৱালপাৰাত সৰিয়হৰ ফুলৰ হালধীয়া দলিচাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। দুধনৈৰ পথাৰত এতিয়া মাথো হালধীয়া ৰঙৰ পৰিসৰ। চুবুৰীয়া গাৰু পাহাৰৰ পৰা বৈ অহা শান্ত দেওশিলা নৈৰ দুই পাৰে এতিয়া হালধীয়া দলিচা সদৃশ পৰিৱেশ। চৌদিশে এতিয়া মাথো হালধীয়া আৰু হালধীয়া। সৰিয়হ ফুলৰ হালধীয়া নৈসৰ্গিক সৌন্দৰ্যই মন্ত্ৰমুগ্ধ কৰিছে সকলোকে। সেয়েহে কোনোৱে নিজৰ মোবাইলত বা আন কোনোৱে আকৌ কেমেৰাত আবদ্ধ কৰিছে এই দৃষ্টি নন্দন দৃশ্য। সৰিয়হৰ হালধীয়া ফুলৰ এই আস্বাদনৰ সৌন্দৰ্যত মতলীয়া মৌ মাখিও ইটোৰ পিছত সিটো ফুলত পৰি নাচি বাগি যেন জুৰিছে সুৰীয়া গীত। আগবঢ়াইছো অৰূপ নাথৰ ৰিপৰ্ট। গোৱালপাৰা জিলাখন এখন কৃষি প্ৰধান জিলা আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে যি মেঘালয়ৰ পৰা নামি অহা দেওশিলা নৈ আৰু দেওশিলা নৈৰ পাৰতে দেখিবলৈ পাইছে এতিয়া হালধীয়াই লৈছে ৰূপ, বিনন্দীয়া ৰূপ। আৰু এনেধৰণে সৰিয়হ খেতি কৰিছে একাংশ কৃষকে। আৰু এয়া দেখিবলৈ পাইছে, মই কৈছোঁ যে মেঘালয়ৰ পৰা নামি আহিছে দেওশিলা নৈ আৰু দেওশিলা নৈৰ পাৰতে এনেধৰণে নীলিম আকাশৰ বুকু চুইছে এই হালধীয়া ৰঙে। এতিয়া সৰিয়হ ফুলৰ বতৰ। সৰিয়হ ফুলৰ হালধীয়া নৈসৰ্গিক সৌন্দৰ্যই মন্ত্ৰমুগ্ধ কৰিছে সকলোকে। শীতৰ এচাটি সেমেকা বতাহ বলিছে আৰু চাৰিওফালে কেৱল মৌ মাখিৰ গুণগুণনি শুনিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে, মই পুনৰবাৰ কৈছোঁ যে গোৱালপাৰা জিলাৰ মাদাং অঞ্চলত বহু যুৱক কৃষকে ওলাই আহি সৰিয়হৰ খেতি কৰিছে আৰু হালধীয়া হৈ পৰিছে চাউদিশ। এগৰাকী কৃষক আছে, তেখেতৰ পৰা পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব? চাৰিওফালে কেৱল হালধীয়া হালধীয়া আৰু হালধীয়া, চাৰিওফালে কুঁৱলী, শীত নামিছে এতিয়া, কেনেকুৱা অনুভৱ হৈছে? এইটো আপোনাৰ অকল দিখনিৰে নহয়, এইটো ইয়াৰ ফলত গ্ৰাম্য অৰ্থনীতিত সম্পূৰ্ণ প্ৰভাৱ আছে। মই এটা বাক্যত ক'ব লাগিলে, কৃষি কৰ্মৰ দ্বাৰা যে নিজক স্বাৱলম্বী কৰি তুলিব পাৰি, এইটো এটা ভাল নিদৰ্শন। ইয়াৰ লগে লগে আপোনাৰ এই যে সৰিয়হ দেখিছে, সৰিয়হ এইটো সাধাৰণতে আমাৰ এই মাদাং অঞ্চল ল'ৰাবিলাকে কৰে, উদীয়মান ল'ৰা সেইবিলাকে। আৰু এইফালে জলাপাৰা বুলি কয়, এইটো হ'ল আপোনাৰ দেওশিলা নদীৰ কাষত এই খেতিবিলাক। এই সৰিয়হৰ লগতে আন এটা খেতি কৰে, আপোনালোকে দেখা নাই, সেইটো হ'ল মৌ মাখিৰ খেতি। মৌ মাখিৰ খেতি আপোনালোকে খেতিয়কসকলে কয়, এই যে সৰিয়হৰ ফুলৰ পৰা যিটো ৰস ওলায়, সেইটো মৌ বোলে ভাল বুলি কয় আৰু উপকাৰী, স্বাস্থ্য উপকাৰী একদম। কৰাৰ লগে লগে মৌ খেতিও কৰে। মৌ খেতিটো আপোনালোকে গাঁৱত গ'লে দেখিব। দেখিবলৈ পাইছে এনেধৰণে সৰিয়হ খেতি কৰিছে ঠিকে, কিন্তু এই যি কৃষকসকল আছে, এই সৰিয়হৰ আচলতে এখন ভাল বজাৰ নাই আমাৰ গোৱালপাৰা জিলাত, যাৰ ফলত আচলতে উচিত মূল্যৰ পৰা এই কৃষকসকল বঞ্চিত হৈছে। কি ক'ব এই ক্ষেত্ৰত? এইটোতো আপোনাৰ বহুত আগৰ পৰা চলি আছে, যিটো ভাল বজাৰ নাই। এইটো বোলে সৰিয়হ বুলি নহয়, আমাৰ খেতিয়কসকলে এতিয়া গ্ৰাম্য অৰ্থনীতি একেবাৰে বেয়া আছিলে আমি যেতিয়ালৈ পৰা দেখিও, কিন্তু এতিয়া কৃষি কৰ্মত নিয়োজিত হৈ ল'ৰাবিলাকো স্বাৱলম্বী হ'ল, অৰ্থনীতিটো ঊৰ্ধগামী হ'ল। কিন্তু দুৰ্ভাগ্য বিষয়, কিন্তু মাৰ্কেটখন আপোনাৰ যোৱাবেলি খুবেই লজাৰ হৈছে। যেতিয়া লকডাউন আছিলে, কৃষকসকল যে ক্ষতি হ'ল, সেই ক্ষতিপূৰণ কিন্তু কোনো নাচালে। অথচ এই অঞ্চলত আপোনাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ অফিচাৰ প্ৰায় আহিছে। আৰু কি আমাৰ বৰ্তমানৰ কৃষিমন্ত্ৰী মাননীয় আমাৰ অতুল বৰা ডাঙৰীয়াও এবাৰ আহিছিলে ইয়াতে, যোৱাবাৰে আহিছিলে, ক্ষতিপূৰণ একো পোৱা নাই এওঁলোকে। এইটোৱে অলপ দুখনীয়। এনেধৰণে সৰিয়হৰ খেতি কৰি নৈৰ পাৰত হালধীয়া এক চাদৰ আচলতে পেলাই দিছে তেখেতসকলে, আৰু এনেধৰণে যি সৰিয়হ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে বহু যুৱকে।
এজন ছাত্ৰ নেতাৰ আদৰণীয় পদক্ষেপ ৰাজপথৰ আন্দোলনৰ পৰিৱৰ্তে নিজৰ কৃষি কৰ্মৰ জৰিয়তে আন যুৱকক দিছে কৰ্মৰ সন্ধান নিজৰ কৃষি ভূমিত পংকজ চহৰীয়া নামৰ যুৱ ছাত্ৰ পৰিষদৰ নেতাজনে কৰিছে ৰবি শস্যৰ খেতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি পংকজ চহৰীয়াই 10 বিঘা মাটিত সৰিয়হৰ খেতি কৰাৰ উপৰিও আলু বেঙেনা তিলৰ খেতি কৰিছে ইয়াৰ উপৰিও পংকজৰ আছে এখন লোকেল মুৰ্গীৰ ফাৰ্ম নেমু টেঙাৰ বাগান পংকজ চহৰীয়াৰ মতে কেৱল চৰকাৰক দোষাৰোপ নকৰি কৰ্মসংস্কৃতিৰ এক বিপ্লৱ আনিবলৈ হলে মাটি আৰু মানুহৰ সম্পৰ্ক নিবিড়ভাৱে গঢ়ি তুলিব লাগিব আগবঢ়াইছো ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ এক ৰিপৰ্ট ৰাজপথৰ আন্দোলন পৰিহাৰ কৰি কৃষি বিপ্লৱৰে এক জাগৰণৰ সৃষ্টি কৰিছে কলাইগাঁও আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পংকজ চহৰীয়াই মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব তেওঁ এইদৰেই প্ৰায় বহু বিঘা মাটিত ৰবি শস্য কৰিছে বেহাৰৰ পৰা আৰম্ভ কৰি বেহাৰ তিল মাটিমাহ কবি সকলো বিধৰ ৰবি শস্য যি ৰবি শস্য আছে সকলো ৰবি শস্যই তেওঁ কৰিছে আৰু প্ৰায় 10-15তকৈও অধিক বিঘা মাটি তেওঁ এইদৰে বেহাৰ সৰিয়হৰ খেতি কৰিছে মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে এক হালধীয়া দলিচা বুলি ক'ব লাগিব প্ৰায় এমাহ বা 15 দিনৰ ভিতৰতে তেওঁ কিছু সৰিয়হ তেওঁ উঠাব পাৰিব মোৰ লগত এই মুহূৰ্তত পংকজ চহৰীয়া আছে পোনে মই পংকজ চহৰীয়া ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ তেওঁৰ পৰা মই পোনে যাইছি জানিম কি ৰবি শস্য লগাইছে আপুনি মই 8-10 বিঘাত সৰিয়হ খেতি লগাইছোঁ আৰু তিলৰ খেতিও লগাইছোঁ তাৰপিছত কাটিয়ামাহ লগাইছোঁ অলপ আৰু কাটিয়ামাহখিনি বাৰু তোলা হৈছে আৰু তামোলৰ বস্তিত মই 2 বিঘা তামোলৰ বস্তিত মই কাজি নেমু লগাইছোঁ আৰু লগতে মই লোকেল কুকুৰা ফাৰ্ম এখন আৰম্ভ কৰিছোঁ আজি 6 মাহমান হ'ল আৰু মই নিজে পোৱালিবিলাক জন্ম মানে ইনকুবেটৰত আনি লৈছোঁ মই এই 400 কেপাচিটিৰ আৰু লগতে মই আৰু এটা প্লেনিং কৰিছোঁ জানুৱাৰীৰ পৰা আৰম্ভ কৰিম উন্নত প্ৰজাতিৰ ছাগলী ফাৰ্ম এখন কি ক'ব আপুনি সাধাৰণ সম্পাদক হিচাপে আপোনাৰ দৰে অসমত বহু সংগঠন আছে আপুনি যি সংগঠনৰ সম্পাদক আছে বহু সংগঠন আছে সেই যিবিলাক সংগঠনে অকল সংগঠনৰ নামত চান্দা তুলি ফুৰে বা এক বদনাম আছে চান্দা তুলি ফুৰা বুলি সেইসকলক আপুনি কি আহ্বান জনাব সকলোকে মই আহ্বান এটাই জনাওঁ যে আমাৰ নৱপ্ৰজন্মই হওক বিভিন্ন জাতি মানে জনগোষ্ঠীয় সংগঠনৰ সমূহ যে কৰ্মকৰ্তা সকলোৱে যাৰ মাটি আছে সকলোৱে কৃষি বিপ্লৱত নামিব লাগে আৰু এজন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা আছে মই তেওঁৰ পৰা পোনে জানিব বিচাৰিম কি ক'ব আপোনাৰ সতীৰ্থই এইদৰে বছৰে খেতি কৰিছে খেতি কৰি তেওঁ এক জাগৰণৰ সৃষ্টি কৰিছে কিন্তু আপোনালোকৰ এটা নামো আছে যে মানে সকলো সংগঠন বুলি ক'লে মানুহে ভাবে যে চান্দা তোলা পাৰ্টি কিন্তু এওঁ চান্দা তোলা পাৰ্টিৰ বিপৰীতে কিন্তু কৃষি বিপ্লৱৰ সূচনা কৰিছে কি ক'ব নাই পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সতীৰ্থ তথা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মই সভাপতি সাধাৰণ সম্পাদকৰ এই যি কৃষি বিপ্লৱ আৰম্ভ কৰিছে আটাইতকৈ গৌৰৱান্বিত আমি আৰু চান্দা তোলাৰ কথা যিটো কথা ক'লে আপোনালোকে চান্দাটো সংগঠনটো চলিবলৈ হ'লে ৰাইজৰ দান বৰঙণিৰে চলে দান বৰঙণি ৰাইজ আৰু ৰাইজৰ কাৰণে সংগঠনটো ৰাইজৰ আৰু ৰাইজে যেনেকৈ চলায় সেনেকৈহে চলিব লাগিব ঠিক তেনেধৰণে আমি সংগঠনটোও চলে আৰু এই অকল সংগঠনটো কৰি থাকিলেতো আমিতো ভাত খাব নোৱাৰিম আমিতো খাব লাগিব ভাত সেইকাৰণে আমি এনেকুৱা ধৰণৰ কামবিলাক কৰা উচিত আৰু নতুন যুৱ প্ৰজন্মসকলকো কৈছোঁ অকল ময়ো তাৰমানে ইয়াৰ পৰাই শিকিব লগা হৈছে মই সভাপতি হ'লেও মই সাধাৰণ সম্পাদকৰ পৰা মই শিকিছোঁ তাৰমানে সেইকাৰণে ময়ো অলপ হ'লেও খেতি কৰা আৰম্ভ কৰিছোঁ আচলতে এক তাৎপৰ্যপূৰ্ণ কথা কৈছে যে এইদৰে আচলতে কলাইগাঁও আঞ্চলিক সমিতিৰ যি সম্পাদক পংকজ চহৰীয়াই এক কৃষি বিপ্লৱৰ সূচনা কৰিছে আৰু এই কৃষি বিপ্লৱৰ জৰিয়তে প্ৰায় বছৰি তেওঁ পংকজ চহৰীয়াই তেওঁ ছাগলীৰ পৰা আৰম্ভ কৰি বিভিন্ন তেওঁ নেমু টেঙাৰ বাগান আছে তেওঁ যি মাটিমাহৰ আছে এনে বিভিন্ন আচলতে তিল আছে এইবিলাক খেতি কৰি আচলতে তেওঁ এক জাগৰণৰ সৃষ্টি কৰিছে আৰু বছৰি প্ৰায় 7 পৰা 8 লাখ টকা তেওঁ ইনকাম হয় বুলি কৈছে এক আদৰ্শ বুলি ক'ব লাগে এক আদৰ্শৰ প্ৰতীক পংকজ চহৰীয়া বুলি ক'ব লাগিব যিহেতু সকলোকে তেওঁ আহ্বান জনাইছে সকলো সংগঠন কৰা ল'ৰা অকল সংগঠন নকৰি বা যুৱচামে অকলে অনাই বনাই ঘূৰি নুফুৰি এইদৰে পংকজ চহৰীয়াৰ দৰে যে কৃষি বিপ্লৱ কৰি আচলতে কৃষি কৰি যাতে নিজৰ ঘৰখনৰ লগতে নিজকো স্বাৱলম্বিতা কৰিব পাৰে তাকে তেওঁ আশা প্ৰকাশ কৰিছে আকৰ্ষণীয় আৰু মনোমোহা স্থানলৈ ৰূপান্তৰিত হৈছে গহপুৰৰ মিণ্টু ঘাট জেনিয়ে চাই সকলো ফালে কেৱল সৰিয়হ ফুলৰ হালধীয়া দলিচা চকুৰে মনিব নোৱাৰালৈকে কেৱল হালধীয়াৰ সুবাস লহপহকৈ ফুলি অহা সৰিয়হ ফুলৰ হালধীয়াৰ মাজত চঞ্চলা হৈ উঠে সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা প্ৰতিজন ব্যক্তি সেলফি জোনলৈ ৰূপান্তৰিত হৈছে গহপুৰৰ মিণ্টু ঘাট এফালে সৌন্দৰ্য আনফালে সৰিয়হ খেতিৰ জৰিয়তে নিবনুৱা যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন এক মনোমোহা পৰিৱেশৰ মাজত এতিয়া মিণ্টু ঘাটলৈ আগমন ঘটিছে বিভিন্ন জনৰ
আগবঢ়াইছো গহপুৰৰ পৰা পলাশ ফুকনৰ এক প্ৰতিবেদন। সৰিয়হ ফুলৰ হালধিয়ে এতিয়া শোভা বৰ্ধন কৰিছে গহপুৰৰ মিণ্টু ঘাটত। যেনিয়েই চাই সকলোফালে কেৱল হালধীয়া আৰু হালধীয়া। হালধিয়াই এক প্ৰকাৰ দলিচা পাৰি দিছে আৰু সেই হালধীয়া দলিচালৈ আগমন ঘটিছে গহপুৰৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ। প্ৰথমে মোৰ সতীৰ্থই দেখাব দৃশ্য, সকলোফালে কেৱল হালধীয়া আৰু হালধীয়া পৰিৱেশে বিৰাজ কৰি আছে আৰু এক সৌন্দৰ্যময় পৰিৱেশ হৈ উঠিছে আৰু এক প্ৰকাৰ যি সৌন্দৰ্যৰ লগতে স্বাৱলম্বিতাৰ দিশটো ইয়াত পৰিস্ফুট হৈ উঠিছে। এই অঞ্চলৰ প্ৰায় শতাধিক কৃষকে ইয়াত বিঘাই বিঘাই সৰিয়হৰ খেতি কৰে, সৰিয়হৰ খেতিৰ ওপৰত শেষ ভৰসা কৰে আৰু এতিয়া সৰিয়হৰ যি দৃষ্টিনন্দন দৃশ্য সেয়া চাবলৈ বহু ৰাইজৰ আগমন ঘটে আৰু একপি চেলফি ল'বলৈ সকলোৱে মন কৰে, চেলফি জোনলৈ পৰিণত হৈছে। আৰু এতিয়া যিহেতু নতুন বছৰ আগমন ঘটিব, তাৰ লগে লগে এই স্থান পিকনিকৰ স্থলীলৈ ৰূপান্তৰিত হ'ব। আছে দাদা, কওকচোন, যিহেতু সকলোফালে কেৱল হালধীয়া দেখিছোঁ, কেনেদৰে আপোনালোকে সৰিয়হৰ খেতিখিনি কৰিছে? এইবাৰ কৰিছোঁ আমি সৰিয়হ খেতি ভালেমানেই কৰিছোঁ, 150 বিঘামান কৰিছোঁ। আমিও বহুত মানুহ আহে ফটো উঠিবলৈ, আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা ধৰি সকলো বহুত মানুহ ইয়াত পিকনিক খাবলৈ আহে, আমাৰো বহুত ভাল লাগে। হয়, নিশ্চয়। আৰু আছে, কওকচোন, যিহেতু এক প্ৰকাৰ সৌন্দৰ্যময় হৈ উঠিছে, তাৰ সমান্তৰালকৈ কিন্তু স্বাৱলম্বিতাৰ দিশটো পৰিস্ফুট হৈ উঠিছে ইয়াত। নিশ্চয়কৈ ক'ব লাগিব, মিণ্টু ঘাটৰ যি সৰিয়হৰ হালধীয়া সৌন্দৰ্য, এই নান্দনিক পৰিৱেশৰ লগত কিন্তু আমাৰ এই স্থানীয় যিসকল শিক্ষিত নিবনুৱা যুৱকে, তেওঁলোকে কিন্তু এই সৌন্দৰ্যটোৰ লগতে তেওঁলোকে কেনেদৰে স্বাৱলম্বী হ'ব পাৰে, এই সৰিয়হৰ খেতি কৰিয়ে তেওঁলোকে কিন্তু স্বাৱলম্বী হোৱাৰ এক সুন্দৰ প্ৰয়াস কৰিছে বুলি ক'ব লাগিব। এই সৰিয়হৰ সৌন্দৰ্য আপ্লুত হৈ গহপুৰ মহকুমাৰ লগতে বিশ্বনাথ জিলাৰ অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল কিন্তু ইয়াত আহে একপি চেলফি ল'বলৈ বা যিসমূহ চুটি চুটি গানৰ ভিডিঅ' কৰে, এই ভিডিঅ'সমূহ ইয়াত ৰেকৰ্ডিং কৰিব আহে। সুন্দৰ পৰিৱেশ লাগে, আমাৰ মানে ভাল লাগে। আমি আহোঁ, আমি নিজেও আহিছোঁ যে একপি চেলফি মাৰি যাওঁ, কেনেদৰে আমাক নিজকে ধুনীয়া লাগক তেনেকৈ দেখাবৰ কাৰণে আহিছোঁ। তাৰ সমান্তৰালভাৱে কিন্তু ইয়াত এতিয়া ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীলৈকে ইয়াত এটা পিকনিক হয়, বিভিন্ন স্থানৰ পৰা বনভোজৰ আহে। এই সৰিয়হৰ যি সৌন্দৰ্য, এই সৌন্দৰ্যৰ লগতে তেওঁলোকে আকৰ্ষিত হৈ পেলাই আমাৰ মিণ্টু ঘাটৰ কাষতে তেওঁলোকে বনভোজস্থলীও উপভোগ কৰে সেই ৰাইজসকল আহি। নিশ্চয়কৈ আচলতে ক'ব লাগিব, এই স্থান এতিয়া পৰ্যবেক্ষিত হৈছে হালধীয়াৰ দলিচালৈ। গহপুৰ মহকুমাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ দৈনিক এতিয়া আগমন ঘটে, যুৱতীকে ধৰি বিভিন্ন ব্যক্তিৰ আগমন ঘটে। আৰু আচলতে ইয়াত দুটা দিশ জড়িত হৈ আছে, এফালে স্বাৱলম্বিতাৰ দিশ, মই কৈছোঁ, এফালে সৌন্দৰ্যৰ দিশ। গতিকে এক প্ৰকাৰ কৃষিকাৰ্যৰ এক সুন্দৰ নিদৰ্শন আৰু এতিয়া এই হালধীয়া পৰিৱেশ চাবলৈ অজস্ৰজনৰ আগমন ঘটা পৰিলক্ষিত হয়।